তো হেল্ল' গাইজ নমস্কাৰ এণ্ড আজি আমি গৈ আছোঁ স্কুলৰ পৰা পিকনিক। তো গৈ আছোঁ আমি আজি জাগিৰোড এণ্ড সোণাপুৰ। আমি গৈ আছোঁ জাগিৰোড এণ্ড ফাইনেলি আহি পালোঁ, মানে জাগিৰোড নিজৰা পাৰ্ক আহিছিলোঁ। ইয়াতে বস্তুখিনি নমাই কৰিলোঁ, আমি কৰিলোঁ ব্ৰেকফাষ্ট এণ্ড তাৰ পাছতে এতিয়া ওলাই দিলোঁ সোণাপুৰলৈ। তো গাইজ ফাইনেলি এতিয়া আমি আহি পাই গ'লো জুবিনদাৰ সমাধি ক্ষেত্ৰ সোণাপুৰ। এণ্ড সঁচাকৈ ইয়াত মানুহৰ ভিৰ যিটো আছিলে মানে কি ক'ম আৰু। চ' ইয়াত সদায় মানে এনেকৈ মানুহ অহা যোৱা কৰি থাকে, বহুত হাজাৰ হাজাৰ মানুহ আহি থাকে ইয়াতে। তো ইয়াতে যিহেতু ধূপ চাকিও জ্বলাব পাৰে, সেইকাৰণে আমিও ইয়াতে ধূপ চাকি জ্বলাই আমি এটাই প্ৰে কৰিলোঁ যে আমাৰ জুবিন দাই সোনকালে নিয়াই পাওক। এতিয়া সোণাপুৰৰ পৰা আমি আকৌ আহি গ'লো ইফালে জাগিৰোড। তো ইয়াতে আমি ফাৰ্ষ্টতে খোৱা বোৱা কৰি ল'লোঁ এণ্ড তাৰ পাছতে এতিয়া আমি পাৰ্কৰ ভিতৰত সোমাই যাওঁ, কিন্তু তাৰে আগতে এফালে টিকেটটো কাটি ল'লোঁ এণ্ড এতিয়া আহি গ'লোঁ পাৰ্কৰ ভিতৰত। তো পাৰ্কৰ ভিতৰত সোমাই আহি ইয়াতে কিছুমান খেলা বস্তু দেখা পাব এণ্ড লগতে ইয়াতে আছে ফটোশ্বুট কৰা ধুনীয়া ধুনীয়া জেগা। আৰু পাৰ্কৰ নাম যিহেতু নিজৰা পাৰ্ক আৰু এইখনে হৈছে তাৰ নিজৰা। বাৰু এতিয়া আমি পাৰ্ক ঘূৰিলোঁ এণ্ড এতিয়া যাব লাগিব ঘৰত। এণ্ড এফালে সকলোৱে মস্তি কৰি গৈ আছোঁ ঘৰলৈ। আজিলৈ ইমানে, বাই বাই।